নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক SBI নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত টোটেল ভেকেঞ্চি আছে 15,690টা। এপ্লিকেশ্যন মোডটো অনলাইন হ'ব, 100% ফ্ৰী। ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব আৰু এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। চেলাৰীটো হ'ব 20,000 পৰা 80,000 টকা প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব। SBI ৰিক্ৰুটমেণ্ট ৰিজাৰ্ভ প্ৰচেছ ইলিজিবিলিটি ক্ৰিটেৰিয়া। ইয়াত আপোনালোকে he must be at least 18 years old at the time of application. আপোনাৰ মিনিমাম 18 বছৰ হ'ব লাগিব। He should have passed the 10th grade or equivalent examination from a recognized board institute or organization. অৰ্থাৎ আপোনাৰ মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। SBI recruitment reserve process education qualification. The candidate must have passed at least 10th, 12th pass or any graduate from a recognized board or organization, institute, university. অৰ্থাৎ আপোনালোকে মিনিমাম 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। SBI recruitment reserve process age limit. The candidate age should be a minimum of 18 years and a maximum of 15 years. অৰ্থাৎ মই আগতে উল্লেখ কৰিছিলোঁ এইটো 18 বছৰৰ পৰা 50 বছৰ হ'ব লাগিব। মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 50 বছৰ। Age relaxation will be provided for the candidate from reserve category. 5 years age relaxation for SC, ST women and 3-year relaxation for OBC. অৰ্থাৎ মহিলাসকলে আৰু SC, ST সকলে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াৰ সিলেকশ্যন প্ৰচেছটো প্ৰথমে শ্বৰ্ট লিষ্ট হ'ব। অল কেণ্ডিডেট উইল শ্বৰ্ট লিষ্টেড একৰ্ডিং টু এপ্লিকেশ্যন ৰিচিপ্ট। শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ইণ্টাৰভিউ। যিসকল শ্বৰ্ট লিষ্ট ওলাব তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট ইণ্টাৰভিউ হ'ব। কেণ্ডিডেট উইল অলছ' হেভ টু ক্লিয়াৰ দি ইণ্টাৰভিউ। অৰ্থাৎ যিটো ইণ্টাৰভিউ হ'ব সেইটো ক্লিয়াৰ কৰিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যন। অল ডকুমেণ্ট উইল বি চেক বিফৰ দি ফাইনেল চিলেকশ্যন। ফাইনেল চিলেকশ্যন কৰাৰ আগতে আপোনাৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব। অফাৰ লেটাৰ। কেণ্ডিডেট কেন জইন ইমিডিয়েটলি আফটাৰ ট্ৰেইনিং। ট্ৰেইনিঙৰ পিছত আপোনালোকে জইন কৰিব পাৰিব। SBI recruitment reserve process salaries and benefit. Salaries and benefits will be provided to selected candidate according to salary level. 20,000 পৰা 80,000 টকা আপোনালোকে দৰমহা লাভ কৰিব at State Bank of India. In addition, employees will also be offered other benefits such as pension plan, employees health and life insurance and paid time of leave, medical allowances, travel allowances and gratuity. আপোনালোকে যিটো মেইন দৰমহা আছে 20,000 পৰা 80,000 টকালৈকে সেইটোতো লাভ কৰিবই, লগতে পেঞ্চন প্লেন বেনিফিট পাব, এমপ্লয়িজ হেল্থ এণ্ড লাইফ ইঞ্চুৰেঞ্চৰ বেনিফিট পাব, পেইড টাইম অফ লিভ, মেডিকেল এলাৱেঞ্চেছ, ট্ৰেভেল এলাৱেঞ্চেছ এণ্ড গ্ৰেচুইটি এইবিলাক আপোনালোকে দৰমহাৰ পৰাও লাভ কৰিব। কি লাভ কৰিব? হেল্থ এণ্ড লাইফ ইঞ্চুৰেঞ্চ পাব, পেইড টাইম অফ লিভ পাব, মেডিকেল এলাৱেঞ্চেছ পাব, ট্ৰেভেল এলাৱেঞ্চেছ পাব এণ্ড গ্ৰেচুইটি এইখিনি আপোনালোকে লাভ কৰিব দৰমহাৰ উপৰিও। SBI ৰিক্ৰুটমেণ্ট 2025 এপ্লিকেশ্যন ফিজ এইটো কমপ্লিটলি ফ্ৰী হয়, গতিকে ইয়াত আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ SBI ৰিক্ৰুটমেণ্ট 2025। ইয়াত কি ডকুমেণ্ট লাগিব আপোনালোকে আবেদন কৰিবলৈ হ'লে? লেটেষ্ট ৰিজিউম CV লাগিব, এইটো মষ্ট ইম্পৰ্টেণ্ট। কভাৰ লেটাৰ লাগিব, মষ্ট ইম্পৰ্টেণ্ট। আধাৰ কাৰ্ড, এড্ৰেছ প্ৰুফ কৰাৰ কাৰণে আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ID প্ৰুফৰ কাৰণে লাগিব, কেটেগৰী চাৰ্টিফিকেট লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব আৰু চাৰ্টিফিকেট ৰিলেটেড টু কম্পিউটাৰ নলেজ ইফ ৰিকুৱাৰ্ড। লগতে কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ লাগিব। কি লাগিব? লেটেষ্ট ৰিজিউম লাগিব, CV, কভাৰ লেটাৰ লাগিব, আধাৰ কাৰ্ড লাগিব এড্ৰেছ প্ৰুফৰ কাৰণে, পান কাৰ্ড, ভোটাৰ কাৰ্ড লাগিব ID প্ৰুফৰ কাৰণে, কেটেগৰী চাৰ্টিফিকেট লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এইখিনি লাগিব, চাৰ্টিফিকেট ৰিলেটেড টু কম্পিউটাৰ নলেজ, কম্পিউটাৰৰ চাৰ্টিফিকেটখনো লাগিব। গতিকে এইখিনি যদি আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ একো দিব নালাগে, সম্পূৰ্ণৰূপে ফ্ৰী হয় আৰু দৰমহাটো আপোনালোকে 20,000 পৰা 80,000 টকালৈকে লাভ কৰিব। লগতে আদাৰ্ছ বেনিফিটো পাব, যেনে পেঞ্চন প্লেন পাব, এমপ্লয়িজ হেল্থ লাইফ এণ্ড ইঞ্চুৰেঞ্চ পাব, পেইড টাইম অফ লিভ পাব, মেডিকেল এলাৱেঞ্চেছ পাব, ট্ৰেভেল এলাৱেঞ্চেছ এণ্ড গ্ৰেচুইটি আপোনালোকে লাভ কৰিব। চিলেকশ্যন প্ৰচেছটো আপোনাৰ প্ৰথমে শ্বৰ্ট লিষ্ট হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল আপোনালোকে ইয়াত জইনিং কৰিব পাৰিব। আৰু কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, অৰ্থাৎ কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ইয়াত 18 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মই কৈ দিছিলোঁ আগতে, 10th, 12th এণ্ড গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট যদি কৰিছে তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন মোডটো অনলাইন হ'ব আৰু টোটেল ভেকেঞ্চি ইয়াত আছে 15,690টা। আৰু যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ধন্যবাদ।